हेलो बंधु बान्धवीসকল মোৰ চেনেল অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে চৰকাৰী গেছৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব। ইতিমধ্যে চৰকাৰী গেছৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, গতিকে মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এইটো মোবাইলৰ জৰিয়তেও আপোনালোকৰ গেছৰ কানেকশ্যনটো ল'ব পাৰে। আপোনালোকে ইন্ধন হওক, ভাৰত গেছ হওক, HP গেছ হওক, আপোনালোকে যিকোনো গেছৰ কানেকশ্যন আপোনালোকে ল'ব পাৰে। এতিয়া আহক আপোনালোকে মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব PMUY.gov.in এইটো লিখি আপোনালোকে সাৰ্চ কৰি দিব। এইটো সাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম যেটো লিংক দেখা পাব PMUY এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব। আপোনালোকে ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। এইটো 2.0ৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ইয়াত আপোনালোকে কৰ্নাৰত আপোনালোকে 3 লাইন দেখা পাব। এইটো সাইডত আপোনালোকে 3 লাইন দেখা পাব। এইটো 3 লাইনত আপোনালোকে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব এবাউট PMUY আৰু তলত দেখা পাব আপোনালোকে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি আহি ইয়াত তলত দেখা পাব আপোনালোকে অকমান স্ক্ৰল হৈ আহিব। ইয়াত কেইবাটাও ইনষ্ট্ৰাকশন দি আছে। ডকুমেন্ট ৰিকোয়াৰ্ড আপোনালোকৰ কি ডকুমেন্ট লাগিব এইখিনি ইয়াত লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰে। নো ইয়ৰ কাস্টমাৰ KYC, ইয়াৰ পিছত আধাৰ কাৰ্ড লাগিব, এপ্লিকেন্ট এজ প্ৰুফ অফ আইডেন্টিটি কাৰ্ড লাগিব আপোনালোকৰ। ইয়াৰ পিছত দিছে এণ্ড প্ৰুফ অফ এড্ৰেছ ইন কেছ এপ্লিকেন্ট ইজ ৰিগাৰ্ডিং এট দ্য সেম এড্ৰেছ এজ মেনশ্যনড ইন আধাৰ। আপোনালোকৰ আধাৰ কাৰ্ডত যেটো এড্ৰেছ আপোনালোকৰ মেনশ্যন আছে তেনেকা আপোনালোকৰ এটা আইডেন্টিটি প্ৰুফো লাগিব আৰু ৰেশন কাৰ্ডো আপোনালোকৰ লাগিব। আধাৰ অফ বেনিফিচিয়াৰী এণ্ড এডাল্ট ফেমিলি মেম্বাৰ এডাল্ট হ'ব লাগিব। ইয়াৰ পিছত দিছে বেংক একাউণ্ট নাম্বাৰ এণ্ড IFSC কোড। ইয়াৰ পিছত সাপ্লিমেন্টাৰী KYC টু সাপোৰ্ট ষ্টেটাছ অফ দ্য ফেমিলি। ইয়াত আপোনালোকে এইটো দেখা পাব কি ডকুমেন্ট লাগিব ইয়াত লিখি দিছে। ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব ইয়াত অনলাইন পৰ্টেল। এই অনলাইন পৰ্টেলটোত আপোনালোকে ক্লিক কৰিব। অনলাইন পৰ্টেলটোত ক্লিক কৰাৰ লগে লগে ইয়াত ওপৰত দেখা পাইছে আপোনালোকে অনলাইন এপ্লিকেশ্যন আৰু ইয়াত তলত দেখা পাইছে আপোনালোকে কেইবাটা গেছৰ কানেকশ্যন। ইয়াত ইন্ধন আছে, ক্লিক হেয়াৰ টু ইন্ধন। ইয়াৰ পিছত আপোনালোকৰ ভাৰত গেছ আছে, ক্লিক হেয়াৰ টু এপ্লাই। ইয়াৰ পিছত আপোনালোকৰ HP গেছ আছে, ক্লিক হেয়াৰ টু এপ্লাই। ইয়াৰ ভিতৰত আপোনালোকৰ সবতকে বেছি পইচা হয় আপোনালোকৰ ইন্ধনত, ভাৰত গেছত। ইয়াত যদি আপোনালোকৰ ইন্ধনৰ 1100 টকা হয় তেনেহলে আপোনালোকৰ HP গেছত আপোনালোকৰ 950 টকাৰ পৰা 900 তেনেকা হ'ব। গতিকে HP গেছৰ দাম কম, সেইকাৰণে মই HP গেছৰ কানেকশ্যন ল'ম। মই HP গেছৰ কানেকশ্যন কেনেকৈ লয় মই আপোনালোকক দেখুৱাই আছো। ইয়াৰ পিছত আপোনালোকে চাব HP গেছ, ক্লিক হেয়াৰ টু এপ্লাই। এই ক্লিক হেয়াৰ টু এপ্লাইত আপোনালোকে ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব মাই HP গেছ ইন। ইয়াৰ পিছত আপোনালোকে ইয়াত তলত আহি দেখা পাব বুক আছে, কুইক আছে, ৰেজিষ্টাৰ আছে, গিভ আছে, জইন আছে, গিভ LPG নো, এই কেইবাটাও ইয়াত অপশ্যন আপোনালোকে দেখা পাব। ইয়াৰ ভিতৰত আপোনালোকে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াত ৰেজিষ্টাৰ ফৰ LPG কানেকশ্যন, কাৰণ LPG কানেকশ্যনৰ কাৰণে এইটো দিছে। আপোনালোকে এই ৰেজিষ্টাৰ টু LPG কানেকশ্যন এইটোত ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ পিছত আপোনালোকে দেখা পাব কানেকশ্যন টাইপ। ইয়াত আছে দুটা টাইপৰ কানেকশ্যন ল'ব পাৰে আপোনালোকে গেছৰ। ইয়াত আছে ৰেগুলাৰ কানেকশ্যন, ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ পিছত আপোনালোকে দেখা পাব সাইডত উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। গতিকে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যনটো এইটো ভাল, গতিকে মই আপোনালোকে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি আহি তলত ইয়াত ডিক্লেৰেশ্যন দেখা পাব। এইটোত আপোনালোকে আই একসেপ্ট এবাউট ডিক্লেৰেশ্যন এইটোত আপোনালোকে টিক লগাব। এইটোত টিক লগোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ এনেকা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব। ইয়াত আপোনালোকে ইয়াত লিখা আছে অল ফিড মাৰ্কস উইথ আৰ মেণ্ডেটৰী। ইয়াৰ পিছত দিছে চাৰ্জ ডিষ্ট্ৰিবিউটৰ। আপোনালোকৰ ওচৰত থকা ডিষ্ট্ৰিবিউটৰটোৰ নাম ইয়াত আপোনালোকে দিব লাগিব। গতিকে ইয়াত নেম ৱাইজ হয়তো ডিষ্ট্ৰিবিউটৰৰ নাম
আমি সকলোৱে নাজানো বা ডিষ্ট্ৰিবিউটাৰ ক'ত আছে আমি নাজানো গতিকে ইয়াত আপোনালোকে দুটা অপশ্যন দিছে এটা দিছে নেম ৱাইজ আৰু এটা দিছে লোকেশ্যন ৱাইজ গতিকে এই লোকেশ্যন ৱাইজ এইটো টিক লগাই দিব এইটো টিক লগাৰ পিছত আপোনালোকে সম্পূৰ্ণ এনেকা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব ইয়াত এইটো লোকেশ্যন ৱাইজ এইটো বিচাৰিবলৈ হলে আপোনালোকে প্ৰথমত ষ্টেটটো সিলেক্ট কৰি ল'ব গতিকে অসমটো সিলেক্ট কৰিব অসমটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত সিলেক্ট ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত চাই শুদ্ধকে বহাই ল'ব কাৰণ এটা ডিস্ট্ৰিক্টৰ ভিতৰতে কেইবাটাও ডিস্ট্ৰিবিউটাৰ থাকে গতিকে আপোনালোকে শুদ্ধকে নিজৰ ডিস্ট্ৰিক্টটো ইয়াত বহাই লিব এইটো বহুৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডিস্ট্ৰিবিউটৰ এইটোত আপোনালোকে ক্লিক কৰিব এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে অটোমেটিক আপোনালোকৰ এইটো ডিস্ট্ৰিবিউটৰত এইচপি কানেকশ্যন ক'ত আছে আপোনালোকে ডিস্ট্ৰিবিউটৰটো নাম ইয়াত ওলাই আহিব ইয়াত আপোনালোকে এইটো টিক কৰি দিব এইটো টিক কৰাৰ পিছত আপোনালোকে অকমান স্ক্ৰল কৰিব স্ক্ৰল কৰি আহি আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে প্ৰথমত আপোনালোকৰ প্ৰধানমন্ত্ৰী উজালা যোজনা কেৱাইচি এপ্লিকেশ্যন ইয়াত প্ৰথম দিছে অল ফিল্ড মাৰ্কস উইথ যিমান কেইটা ষ্টাৰ মাৰ্ক ৰঙা আছে গোটেই কেইটা আপোনালোকে ফিল কৰিব লাগিব গতিকে ইয়াত প্ৰথমত দিছে আধাৰ নাম্বাৰ গতিকে যাৰ কাৰণে নাম্বাৰটো ইয়াত বহাই ল'ব ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো বহাই ল'ব শুদ্ধকে ইয়াৰ পিছত আপোনালোকে দেখা পাব ইয়ৰ ডিটেইলছ ফুল নেম ইয়াত প্ৰথমত আছে ফাৰ্ষ্ট নেম আপোনালোকে ফাৰ্ষ্ট নেমটো বহাব এপ্লিকেন্টৰ ইয়াৰ পিছত আপোনালোকে মিডল নেমটো বহাব ইয়াৰ পিছত লাষ্ট নেমটো বহাব ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থটো শুদ্ধকে বহাই ল'ব ইয়াৰ পিছত আপোনালোকে দেখা পাব সিলেক্ট কাষ্ট আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি আপোনালোকে কাষ্টটো ইয়াত বহাই ল'ব যাৰ যেটো হয় ওবিসি এসটি এসসি আদার্স যেটো আছে আপোনালোকে ইয়াত বহাই ল'ব ইয়াৰ পিছত আপোনালোকে দেখা পাইছে ৰেশন কাৰ্ড ডিটেইলছ ইয়াত ৰেশন কাৰ্ড ডিটেইলছ ইমান মেন্ডেটৰি নহয় গতিকে আপোনালোকে এইটো নিদিলেও হ'ব ইয়াত কাৰণ ৰঙা ষ্টাৰ মাৰ্ক নাই ইয়াৰ পিছত আপোনালোকে দেখা পাব কানেকশ্যন এড্ৰেছ ইয়াৰ পিছত আপোনালোকে দেখাব লোকেশ্যন টাইপ আপোনালোকৰ ৰুৰেল নে আৰবান ৰুৰেল হলে গাঁও হ'ব আৰু আৰবান হলে চহৰ হ'ব গতিকে আপোনালোকে ইয়াত ৰুৰেলটো ক্লিক কৰি ল'ব এইটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব হাউস বিল্ডিং নম্বৰ আপোনালোকৰ হাউসৰ নেমটো ইয়াত বহাই হাউস নাম্বাৰটো ইয়াত বহাব ইয়াৰ পিছত আপোনালোকে ষ্ট্ৰীট নেমটো বহাব ইয়াৰ পিছত সিটি টাউন আছে যদি সিটি টাউনত থাকে আপোনালোকে ইয়াৰ নামটো বহাব আৰু ইয়াৰ পিছত নিজৰ ইয়াৰ ডিস্ট্ৰিক্ট দেখা পাব আপোনালোকে ডিস্ট্ৰিক্টটো বহাই ল'ব ডিস্ট্ৰিক্টটো বহোৱাৰ পিছত আপোনালোকে ষ্টেটটো আসাম সিলেক্ট হৈ আছে ইয়াৰ পিছত ইমেইল আইডি দিলেও হ'ব নিদিলেও হ'ব ইয়াৰ পিছত পিন কোডটো দিব লাগিব আৰু মোবাইল নম্বৰটো মেন্ডেটৰি এইটো দিব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে দেখা পাব বেংক একাউণ্ট ইয়াত আপোনালোকৰ প্ৰথমত আধাৰ নাম্বাৰটো দিব লাগিব যাৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে তাৰ আধাৰ নাম্বাৰটো দিব লাগিব আইএফএসসি কোড দিব লাগিব কনফাৰ্ম আইএফএসসি কোড দিব লাগিব ইয়াৰ পিছত আপোনালোকে একাউণ্ট নাম্বাৰ দেখা পাব ইয়াত আপোনালোকে একাউণ্ট নাম্বাৰ বেংক ব্ৰাঞ্চ নামটো ইয়াত আপোনালোকে বহাই ল'ব ইয়াৰ পিছত আপোনালোকে ইয়াত বেংক একাউণ্ট নাম্বাৰ দিব ইয়াত কনফাৰ্ম কৰিব ইয়াৰ পিছত ইয়ৰ নেম ইজ বেংক একাউণ্ট আপোনালোকৰ নাম বেংক একাউণ্টৰ বহিৰ লগত মিলাই আপোনালোকে শুদ্ধকে ইয়াত বহাই ল'ব ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব এলপিজি কানেকশ্যন ডিটেইলছ ইয়াত দেখা পাইছে টাইপ অফ কানেকশ্যন 14 পৰা 14.2 কেজি আৰু আছে 5 কেজি আৰু আছে 5 কেজি গতিকে ইয়াত প্ৰথমটো আপোনালোকে 14.2 কেজি এইটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তেতিয়াহলে ডাঙৰ সিলিন্ডাৰটো পাব আৰু 5 কেজি সিলেক্ট কৰিলে আপোনালোকে সৰু সিলিন্ডাৰটো পাব ইয়াৰ পিছত আপোনালোকে তলত আহি দেখা পাব আপোনালোকৰ প্ৰুফ অফ এড্ৰেছটো ইয়াত দিব লাগিব ইয়াত পাসপোৰ্ট আছে আপোনালোকে পাসপোৰ্টটো দিব পাৰে আৰু অন্যথাই আধাৰ কাৰ্ড আছে বেংক ক্ৰেডিট কাৰ্ড আছে ৰেশন কাৰ্ড আছে ড্ৰাইভিং লাইসেন্স আছে গতিকে আপোনালোকে ভোটাৰ কাৰ্ডও আছে ভোটাৰ কাৰ্ডটো দিব ইয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাব এড্ৰেছ প্ৰুফ আইডি আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে ডিসিএস নাম্বাৰ এইটো আপোনালোকে ইয়াত ফিল কৰি ল'ব ইয়াত আপোনালোকে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ফিল কৰি ল'ব ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ফিল কৰি ইয়াত তলত আহি দেখা পাব আপোনালোকে ইয়াত আপোনালোকৰ ডকুমেন্টবোৰ আপলোড কৰিব লাগিব ইয়াত প্ৰথমত আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াত আপলোড কৰিব লাগিব ইয়াৰ পিছত এড্ৰেছ প্ৰুফ আপোনালোকৰ ভোটাৰ আইডিটো ইয়াত আপলোড কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে দেখা পাব পাসপোৰ্ট সাইজ ফটো উইথিন 50 KB গতিকে আপোনালোকে প্ৰথমত 50 KB এটা পাসপোৰ্ট সাইজ ফটো বনাই ৰাখিব PDF ফাইল ইয়াৰ পিছত আপোনালোকে এইটো আপলোড কৰিব ইয়াৰ পিছত তলত আহি দেখা পাব ৰেশন কাৰ্ড ফ্যামিলি কম্পেনসেশন এনেক্সাৰ ফৰ মাৰ্জিনছ ইয়াত আপোনালোকে এইটো এনেক্সাৰটো ক'ত পাব আপোনালোকে এই তলত দেখা পাব ডাউনলোড ফৰ্ম ফৰ ফ্যামিলি কম্পেনসেশন এনেক্সাৰ এইটোত আপোনালোকে ক্লিক কৰি ল'ব এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেক্সাৰ ফৰ্মটো ইয়াত
মোৰ অলৰেডি ডাউনলোড হৈ আছে গতিকে আপোনালোকে এনেকৈ ডাউনলোড কৰি আপোনালোকে এনেক্সাৰত আপোনালোকৰ ডিটেইলছ ফিল কৰি ছিগনেচাৰ বহাই এইটো PDF বনাই ইয়াত আপলোড কৰি ল'ব এইটো আপলোড হোৱাৰ পিছত আপোনালোকে তলত আহি দেখা পাব ডিটেইলছ অফ ফেমিলি মেম্বাৰ আপোনালোকৰ ফেমিলিত কিমান মানুহ আছে গতিকে আপোনালোকে ইয়াত ফেমিলি মেম্বাৰো এড কৰিব পাৰিব এটা ফেমিলিত কিমান নাম্বাৰ আছে আৰু কাৰ লগত কি ৰিলেশ্যন আছে নেম অফ ফেমিলি মেম্বাৰ ইয়াত নামটো বহাব ইয়াৰ পিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব ইয়াৰ পিছত ডেট অফ বাৰ্থটো দিব ইয়াৰ পিছত জেন্ডাৰটো ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত এজটো দিব ইয়াৰ পিছত আছে ৰিজন ফৰ এনাদাৰ আনএভাইলেবল এইটো এটা ৰিজন দিছে এইটো দিলেও হ'ব নিদিলেও হ'ব গতিকে আপোনালোকে এনেকৈ এড মেম্বাৰ আৰু এড মেম্বাৰত ক্লিক কৰি আপোনালোকে মেম্বাৰো এড কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে ডিক্লেৰেশ্যন এটা দেখা পাব ইয়াত তলত আহি আপোনালোকে এণ্টাৰ বিলৰ টেক্সট ইয়াত আপোনালোকে কেপচাটো ফিল কৰি আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব এতিয়া আপোনালোকে সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত এড্ৰেছ আধাৰ UID এইটো আপোনালোকৰ ইয়াত আপলোড কৰিব লাগিব গতিকে প্ৰথমত আপোনালোকে PDF ফাইলটো বনাই ৰাখিব ইয়াৰ পিছত আপোনালোকে তাৰ পৰা 100 KBৰ এটা PDF ফাইল ইয়াত আপোনালোকে আপলোড কৰি ল'ব এইটো আপলোড হোৱাৰ পিছত আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড ইয়াত দিছিলে আপোনালোকৰ ভোটাৰ কাৰ্ডটো ইয়াত সিলেক্ট কৰি আপোনালোকে ইয়াত ফাইলত গৈ আপোনালোকে ভোটাৰ কাৰ্ডটো ইয়াত আপলোড কৰি দিব ইয়াত মোৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড সম্পূৰ্ণৰূপে আপলোড হৈ গ'ল ইয়াৰ পিছত পাছপোৰ্ট সাইজ ফটো 50 KB এইটো আপোনালোকে ফটোটো ইয়াৰ পৰা আপোনালোকে আপলোড কৰি দিব এতিয়া মোৰ ফটো আপলোড হৈ গ'ল ইয়াৰ পিছত আপোনালোকে এইটো যিটো আপোনালোকৰ এনেক্সাৰ আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰিছিলে এইটো ইয়াত আপোনালোকে PDF বনাই ৰাখি দিব ইয়াৰ পিছত এইটো ইয়াত আপোনালোকে আপলোড কৰি ল'ব এনেক্সাৰটো ইয়াত আপোনালোকে আপলোড কৰি ল'ব ইয়াৰ পিছত আপোনালোকে ফাইলত গৈ আপোনালোকে এনেক্সাৰ যিটো আপোনালোকে ফিল আপ কৰিছিলে ইয়াত ছিগনেচাৰ সহকাৰে আপোনালোকে এইটো ইয়াত আপোনালোকে আপলোড কৰি ল'ব এতিয়া মোৰ 3-4টা ডকুমেণ্ট আপলোড হৈ গ'ল ইয়াৰ পিছত তলত আহি আপোনালোকে ইয়াত দেখা পাব ডিটেইলছ অফ ফেমিলি মেম্বাৰ আপোনালোকৰ ইয়াত ফেমিলি মেম্বাৰো এড কৰিব পাৰে গতিকে আপোনালোকৰ ফেমিলি মেম্বাৰৰ ৰিলেশ্যনশ্বিপ আপোনালোকৰ নেম অফ ফেমিলি মেম্বাৰ আধাৰ নাম্বাৰ গোটেইখিনি আপোনালোকে ফিল কৰিব পাৰে ফিল কৰি ইয়াত তলত আহি এটা ডিক্লেৰেশ্যন দেখা পাব এইটো ডিক্লেৰেশ্যনটোত টিক লগাই আপোনালোকে তলৰ কেপচাটো বহাই আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব